নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ জন কললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৱে যেহেতু জ্ঞাত বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি একোগৰাকী বিশেষজ্ঞ চিকিৎসক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও আমাৰ সৈতে এগৰাকী চিকিৎসক উপস্থিত আছে কিন্তু আজি অকণমান ব্যতিক্ৰম আমি প্ৰতিটো সপ্তাহতে প্ৰতিটো খণ্ডতে আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ এগৰাকী এলোপেথিক চিকিৎসক বিশেষজ্ঞ চিকিৎসকে আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়ে কিন্তু আজি প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত আমি কিছু আলোচনা কৰিম আৰু কেনেকৈ ধৰণেনো চিকিৎসা সম্ভৱ কেনেকুৱা ধৰণৰ সমস্যা হলে মানুহে কি ধৰণৰ প্ৰিকচন ল'ব পাৰিব কি ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব সেইসমূহৰ ওপৰত আমি আলোচনা কৰিম গতিকে আমাৰ সৈতে আজি উপস্থিত আছে অভিজ্ঞতাৰে পৰিপুষ্ট জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ বিষ্ণু প্ৰসাদ শৰ্মা ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ আৰু এয়া হৈছে জ্যেষ্ঠ আৰু অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী চিকিৎসক আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ বিষ্ণু প্ৰসাদ শৰ্মা ছাৰ আমাৰ সৈতে আছে গতিকে আজি আমি বহু কথাই পাতিম বৰ্তমান সময়ত গৰমে এনেধৰণে দহিছে সমগ্ৰ ৰাজ্যবাসীকে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাত আমি সন্মুখীন হৈছোঁ এই সমস্যাসমূহ কি হ'ব পাৰে বা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ কেনেধৰণে আমি সাৱধানতা অৱলম্বন কৰিব পাৰোঁ এইসমূহৰ ওপৰত আমি কথা পাতিম আৰু আপোনালোকে যদি কিবা জানিব বিচাৰিছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰিব আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আপোনালোকে আমাৰ নম্বৰত ফোন কৰিব পাৰিব নম্বৰটো কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব গতিকে পলম নকৰোঁ আহক আজি আমি বহু কথা পাতিব লাগিব আমাৰ প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতিৰ সম্পৰ্কে আমি বহু কথা জানিবলৈ চেষ্টা কৰিম ছাৰৰ পৰা আজিৰ এই সুযোগতে আহিছোঁ আমি অনুষ্ঠানৰ মাজলৈ ছাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ একেবাৰে পুৰণা এটা চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক চিকিৎসা ভাৰতৰ প্ৰায় আৰম্ভ হ'ল এতিয়া বিশ্বৰ বিভিন্ন দেশত আছে সকলো দেশতে যদিও বা অনুমতি নাই তথাপিতো বিভিন্ন দেশত বৰ্তমানো তেওঁলোকে প্ৰশিক্ষণ লৈ আছে বা তেওঁলোকে নিৰন্তৰ পৰীক্ষা নিৰীক্ষা কৰি আছে কিন্তু আৰম্ভণিটো আমাৰ ভাৰতবৰ্ষতে হৈছে আপুনি এগৰাকী একদম জ্যেষ্ঠ চিকিৎসক আপুনি অভিজ্ঞতাৰে পৰিপুষ্ট এই আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত অকণমান আমি কিছু কথা জানি লওঁ হয় আয়ুৰ্বেদ চিকিৎসাৰ মূল মন্ত্ৰ হ'ল স্বাস্থ্যৱান ব্যক্তিৰ স্বাস্থ্য অটুট ৰখা স্বাস্থ্যৱান ব্যক্তিৰ স্বাস্থ্য অটুট ৰখা আৰু ৰোগ হ'লে নিৰাময় কৰা তাৰমানে আয়ুৰ্বেদ শাস্ত্ৰত দুটা পদ্ধতি আছে এটা হ'ল প্ৰিভেণ্টিভ এছপেক্ট আৰু এটা কিউৰেটিভ এছপেক্ট আয়ুৰ্বেদ শাস্ত্ৰই প্ৰিভেণ্টিভ এছপেক্টৰ ওপৰত বেছি জোৰ দিছে কিউৰেটিভত কেনেকৈ ৰোগ নোহোৱাকৈ ৰাখিব পাৰি সেইটোৰ ওপৰত বেছি জোৰ দিছে আৰু তাৰ কাৰণে আমাৰ এটা থেৰাপি আছে যিটো কোৱা হয় ৰসায়ন থেৰাপি ৰসায়ন থেৰাপি হ'ল কিছুমান বনৌষধিৰ প্ৰয়োগ আৰু কিছুমান ৰুল ৰেগুলেশ্যন যিটো নেকি আমি স্বাস্থ্য ভালে ৰাখিব পাৰোঁ আমি যদি নিয়ম নীতি মানি চলোঁ আৰু বনৌষধি আমি খাই থাকোঁ আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰিম আৰু ৰোগ নোহোৱাকৈ ৰাখিব পাৰিম আৰু বিউটি হ'ল সেই হাৰ্বছ আমাৰ কিবা ৰোগ হ'লেও আমি তাক নিৰাময় কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ মেইন উদ্দেশ্য হ'ল প্ৰিভেণ্টিভ এছপেক্ট আৰু কিউৰেটিভ এছপেক্ট হয় এটা খুব ধুনীয়া কথা কৈছে যে বেমাৰ হোৱাতকৈ বেমাৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি সেই চিকিৎসা পদ্ধতিৰে আমাক সহায় কৰে গতিকে আমি এই সুযোগতে আৰু কিছু কথা জানি লওঁ যিহেতু বৰ্তমান সময়ত 38 ডিগ্ৰী চেলচিয়াছ আজিৰ দিনটোত তাপমাত্ৰা বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বাধিক গ্ৰীষ্ম প্ৰবাহ পৰিলক্ষিত হৈছে ছাৰ এই যে ভয়ংকৰ গৰম হৈছে দিনক দিনে বৃদ্ধি পাই আছে কাইলৈ দিনটোৰ বৰ্তমান ৱেডাৰ ৰিপৰ্ট দেখুৱাই আছে 39 ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিব পাৰে আজিৰ দিনটোতো ইমান তাপমাত্ৰা এনেকুৱা গৰমৰ সময়ত কি সমস্যাৰ সন্মুখীন হ'ব পাৰে মানুহে হয় দেখিছে গৰম উত্তাপ বাঢ়ি গৈ আছে তো এইখিনি সময়ত কি হয় আয়ুৰ্বেদ শাস্ত্ৰৰ হৈছে বাত পিত্ত কফ এই তিনিটা বস্তু যেতিয়া নৰ্মেল থাকে তেতিয়া আমি স্বাস্থ্যৱান বুলি কওঁ আৰু গ্ৰীষ্ম ঋতুত কি হয় বাত বৃদ্ধি হয় কফটো কমি যায় এই কমি যোৱাৰ কাৰণে বাত বৃদ্ধি হোৱাৰ কাৰণে ডিহাইড্ৰেশ্যন হ'ব গাৰ বিষ হ'ব হেডেক হ'ব স্কিন ডিছকালাৰেশ্যন হ'ব তো আমি এইবিলাকৰ আপোনালোকে দেখিছে বাহিৰত কিমান গৰম তো তাৰ কাৰণে প্ৰিভেনশ্যন আমি কৰিব লাগিব খুব বেছি পৰিমাণে পানী খাব লাগিব ঠাণ্ডা পানী খাব লাগিব ছাৰ আমি কথাখিনি পাতিম এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে
হয় স্যার নমস্কাৰ মই ভূপেন শৰ্মা বৰপেটাৰ পৰা কৈছো জনাইছো আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই বৰপেটাৰ পৰা কৈছো মই কথা সুধিব খুজিছো স্যার এই গৰমত আমি যিমান পৰিমাণে পানী খাওঁ বেছিকে হয় এটো সুদা পানী নৰ্মেল যেটো পানী খাওঁ এটো পানী খোৱাটো বেছি উপকাৰী নে স্যার ইয়াৰ লগত চেনি নিমখ বা চৰবত বনাই খালে বেছি উপকাৰ পোৱা যায় বুলি আপুনি কি কয় স্যার হয় তেখেতে এই গৰমত নৰ্মেল পানী খাব নে চৰবত খাব নে নিমখ পানী মিহলাই এটা কথা আছে যে আমাৰ কেতিয়াবা যদি ডিহাইড্ৰেশ্যন অত্যাধিক হয় তেতিয়াহ'লে ORS নাপালে আমাক নিমখ আৰু পানী মিহলি কৰি চেনি মিহলি কৰি খাবলৈ কয় তেওঁ সেই কথাটো জানিব বিচাৰিছে নৰ্মেল পানী খোৱাটো উপকাৰী হ'ব নে চেনি নিমখ মিহলি কৰি খোৱা এনেকুৱা গৰমৰ দিনত আপুনিতো নৰ্মেল পানী খাবই লগত নেমু টেঙাৰ চৰবত খাওক নেমু টেঙা নিমখ চেনি মিহলাই খাই লওক ডাব নাৰিকলৰ পানী খাওক কৰ্পূৰ মিহলাই পানী খাওক মিশ্ৰি মিলোৱা পানী খাওক আম পান্না খাওক আম কেঁচা আম ওলাইছে তাত পদিনা দি খাওক আপুনি বিভিন্ন নৰ্মেল পানীও খাওক আৰু লগত আপুনি সেয়াও খাব পাৰে কাৰণ sweating হয়তো sweating আমি ঘামু salt salt ওলাই যায় তো সেইকাৰণে আপুনি নিমখ চেনি মিলাই খাওক বা ডালিমৰ ৰস তাতে কলা নিমখ দি খাওক আপুনি মিনাৰেল ভিটামিন সব খাওক আপুনি দুইটাই খাব পাৰে অকল যে পানীয়ে খাব হেনুকা নহয় চৰবত বনাই বিভিন্ন যেটো আপোনাৰ সুবিধা আছে মই কলো আম এতিয়াতো কেঁচা আম সবতে আছে আপুনি থেতলাই পদিনা দিয়ক কলা নিমখ দিয়ক তাৰ পৰা ওলোৱা পানীটো খাব পাৰে আৰু যদি সুগাৰ নাই নিমখ মিলাই ধুনীয়াকৈ চৰবত খাওক হয় হয় তিয়হ খাওক কিন্তু চৰবত আপুনি খাওক চৰবত খাবই পানী প্লেন পানী প্লাছ চৰবত তেতিয়াহ'লে আপোনাৰ বডিৰ পৰা যেটো ঘাম ওলাই যায় যেটো মিনাৰেলছ ওলাই যায় সেইটো বেলেন্স হয় 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 ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপুনি নিশ্চয় গম পালে যে অপকাৰী এটাই নহয় দুইটাই আপুনি খাব পাৰে নিমখ চেনি মিহলি কৰিও খাব পাৰে আৰু কলে নেমু টেঙাৰ পানীও খাব পাৰে অন্যান্য আমৰো পানী খাব পাৰে গতিকে কোনো অসুবিধা নহয় নৰ্মেল পানী খোৱাৰ সমান্তৰালকৈ সেই পানীও আপুনি ব্যৱহাৰ কৰিব পাৰে যিহেতু আমি গৰমৰ দিনটোত অত্যাধিক ঘামু আমাৰ ঘামটো ওলাই যায় ঘামৰ লগত আমাৰ নিমখটো ওলাই যায় গতিকে তাৰ কাৰণে আমি নিমখ পানী মিহলি কৰিও খাব পাৰো নিমখ চেনি মিহলি কৰি খালেও আমাৰ কোনো অপকাৰ নহয় স্যাৰ আমি সমস্যাবিলাকৰ কথাটো আপুনি ক'লে ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে হেডেক হ'ব পাৰে স্কিন ডিজিজ হ'ব পাৰে স্কিনৰ কালাৰ ডিসকালাৰ হ'ব পাৰে হয় এই সমূহ কাৰণে প্ৰিভেনচন আমি কেনে ধৰণে প্ৰতিৰোধ কৰি ৰাখিব পাৰো এক নম্বৰটো অলপ আগতে ক'লোৱে হয় ডিহাইড্ৰেশ্যন হৈ যায় হেতু কাৰণে পানী অত্যাধিক খাওক নাৰিকলৰ পানী খুব বেছি পৰিমাণে খাওক চৰবত খাওক আনাৰস ওলাই ফলমূলৰ ভিতৰত আনাৰস খাওক আম আপুনি ডাইৰেক্ট আম খাব পাৰে নহলে আমৰ ৰস খাব পাৰে বা নহলে গাখীৰত চৰবত বনাই খাওক আৰু লাছি বনাই খাওক লাছি বনাই খাওক বা নহলে লাছিত পানী মিলাই হেতু পনীয়া কৰি হেতু দিনত 3-4 বাৰ খাই থাকিব ই কি কৰে ভিতৰক কুলিং কৰি ৰাখে বডিটো আমাৰ কুলিং কৰি ৰাখে ঠাণ্ডা কৰি ৰাখে আৰু নহলে আপুনি ধনিয়া থাকে এক গিলাস পানী ধনিয়া গুটি ভিজাই থৈ দিয়ক সেই পানী ৰাতিপুৱা এক গিলাস খাওক গধূলি এক গিলাস খাওক পদিনা থাকে তাতে পদিনাও দিব পাৰে নহলে পদিনা আৰু তুলসী ভিজোৱা পানী খাওক ই ভিতৰৰ আমাৰ বডিটো কুল কৰি ৰাখে এটো খাওক আৰু ইয়াৰ পৰাটো কোনো অপকাৰ নহয় ক্ষতি নহয় একো ক্ষতি নহয় হয় 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 স্যাৰ আৰু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই নলবাৰী কোকয়াৰ পৰা কৈছো আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে বাইদেউ মই গৰমত কি পানী খোৱাৰ কাৰণে ভাল আৰু হেতু জানিব বিচাৰিছো হয় হয় ইতিমধ্যে সাৰে সেই সন্দৰ্ভত কৈ গৈছিলে যে গৰমত আপুনি নৰ্মেল পানীও খাব পাৰে নাৰিকলৰ পানীও খাব পাৰে ডাবৰ পানী বিশেষকৈ আৰু লোৱাৰ আসামৰ ফালেটো নাৰিকল গছ যথেষ্ট উৎপাদন হয় যথেষ্ট আছে গৰিকে ডাবৰ পানী খাব পাৰে নেমু মিক্স কৰি খাব পাৰে নিমখ আৰু চেনি মিহলি কৰি খাব পাৰে ইতিমধ্যে এই কথাখিনি সাৰে কৈছিলে তথাপিতো স্যাৰ মই আপোনাৰ মুখেৰে অকনমান কোৱাই দিব বিচাৰিছো যে তেখেতে সুধিছে যে বৰ্তমান কি পানী খালে ভাল হ'ব বাস নৰ্মেল তো পানী খাব যেটো খাই আছে এইটো সময়ত অলপ বঢ়াই দিয়ক আৰু অকল পানী খাই থাকে তো ভাল নালাগিব আপুনি নেমু টেঙাৰ চৰবত বনাই খাওক আম পান্না আম বটি লৈ তাত আপুনি পদিনা দিয়ক নিমখ চেনি খাওক নিমখ আৰু হয় স্যাৰ নাৰিকলৰ পানী ডাব নাৰিকলটো খাওক ই আপোনাৰ শৰীৰত শক্তিও দিব কাৰণ মই অলপ আগতে কৈছো বাত বৃদ্ধি হৈ যায় ইটো সময়ত শৰীৰ খুব দুৰ্বল হয় আপুনি যেটোৱে থাকে খুব খাওক আৰু গাখীৰৰ পৰা বনোৱা বস্তু দৈ খাওক লাছি খাওক মঠা খাওক পানী একো অপকাৰ নাই আপুনি খাওক কুল কৰি বডিটো কুল কৰি ৰাখিব লাগে আৰু যিমানে আপুনি কুল কৰি ৰাখিব আপুনি একো
অসুবিধা নাপায় আপুনি প্ৰখৰ ৰ'দৰ পৰা বা উত্তাপ বঢ়াৰ পৰা আপোনাৰ শৰীৰত একো ক্ষতি নহয় হয় বাইদেউ আপুনি নিশ্চয় উত্তৰটো পাইছে স্যাৰ মই এইখিনিতে ক'ব এটা কথা সুধিব বিচাৰিছোঁ যিহেতু এতিয়া আমিতো যিমান ৰ'দ দিলেও তাপমাত্ৰা বৃদ্ধি পালেও আমিতো নিজৰ কৰ্মক্ষেত্ৰলৈ যাবই লাগিব ৰ'দত দেখা পোৱা যায় ৰ'দত দিনটো ঘূৰি থকাৰ পিছত সন্ধিয়া যেতিয়া ঘৰলৈ যোৱা যায় যথেষ্ট মাথাৰ বিষত ভোগা পৰিলক্ষিত হয় কিয় হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি স্যাৰ সেইটো হ'লে ডিহাইড্ৰেশ্যন আপুনি হয়তো পানী কম খায় সেইটো হয় সেইকাৰণে কওঁ আপুনি কি কয় এইটো এই খিচমিচ খাব পাৰে বা নহ'লে ডালিম মিস্ত্ৰী আৰু ডালিমৰ ৰস খাওক এই ডিহাইড্ৰেশ্যন হোৱাৰ পৰাই মূৰৰ বিষটো হৈ যায় আৰু প্ৰখৰ ৰ'দত কিছুমানে হয় মাইগ্ৰেইন থাকিলেও হৈ যায় সেইকাৰণে মই কওঁ ডালিমৰ ৰস খাওক তাৰপিছত কোকোনাট পানী খাওক আৰু চৰবত খাওক লাচি খাওক লাচি খাওক নিজে বনাই খাওক বা নহ'লে আজিকালি বিভিন্ন ধৰণৰ লাচি পায় ৰেডিমেড লাচিও আজিকালি পাই যায় ৰেডিমেড লাচি বা নহ'লে পনীয়া কৰি মঠা বনাই খাওক নিজে খাব পাৰে দৰ্শকসকলক এই মুহূৰ্ততে জনাই দিওঁ যে আজি আমাৰ সৈতে উপস্থিত আছে আয়ুৰ্বেদিক চিকিৎসক জ্যেষ্ঠ আৰু অভিজ্ঞতাৰে পৰিপুষ্ট চিকিৎসক আৰু বিষ্ণুপ্ৰসাদ শৰ্মা ছাৰ গতিকে আপোনালোকে পলম নকৰিব আপোনালোকৰ সমস্যা বা আপোনালোকে যদি কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰক আমাৰ নম্বৰটো স্ক্ৰীনত দিয়া আছে পলম নকৰিব আমি অপেক্ষা কৰি আছোঁ আপোনালোকৰ ফোন কলৰ বাবে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় মই শিপাঝাৰৰ পৰা ক'লো ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ এই গৰমত আজিকালি কিছুমানে ফ্ৰিজৰ পানীটো খায় গৰমৰ পৰা আহি এই ফ্ৰিজৰ পানীটো বিশেষকৈ ভালনে নে আমাৰ নৰ্মেলি যিটো ঠাণ্ডা পানী থাকে সেইটো বেছি ভাল হয় ছাৰ তেখেতে জানিব বিচাৰিছে যে গৰমৰ পৰা আহি সকলোৱে ঠাণ্ডা পানী অকণমানেই বিচাৰে গতিকে কিমানটো স্বাস্থ্যসন্মত সেইটো মুখৰ কাৰণেহে টেষ্ট আপুনি নৰ্মেল পানী খাওক ই একো অপকাৰ নকৰে কাৰণ আপোনাৰ যদি ৰেছপিৰেটৰী ডিছঅৰ্ডাৰ আছে কিবা ডিছঅৰ্ডাৰ আছে তেতিয়াহ'লে ফ্ৰিজৰ যদি পানী খায় ই আকৌ এগ্ৰেভেট কৰিব মই অলৰেডি আগত কৈছোঁৱেই যে কফটো লিকুইফাই হয় কমি যায় ই বাতটো বৃদ্ধি হয় তো সাধাৰণতে নৰ্মেল পানী খালে বেছি ভাল আৰু নহ'লে অকণমান ঠাণ্ডা কৰি খাব অলপ ভাল লগাৰ কাৰণে কিন্তু বেষ্ট হ'ল আপুনি সাধাৰণতে আমি কুহুমীয়া গৰম পানীয়ে খাব লাগে আৰু এটা কওঁ মই এই গৰমৰ দিনত পেটৰো অকণমান ট্ৰাবুল হয় আদা দিয়া যদি পানী খায় আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাই থাকিব যিটো গেছৰ প্ৰব্লেম হয় সেইটোও নহ'ব আৰু শৰীৰত আদা দিয়া পানী খালেও ভাল ছাৰ কুহুমীয়া গৰম পানীত আদা দিয়াৰ কথাটো যে ক'লে খালী পেটতে যদি আদা দিয়া এনেকুৱা কুহুমীয়া গৰম পানী খোৱা যায় গেছৰ কিবা সমস্যা হ'ব পাৰে কমিহে যাব আদাটো ডাইজেষ্টিভ এণ্টি ইনফ্লেমেটৰী হেৰি আছে আৰু যদি আপোনাৰ ৰেছপিৰেটৰী প্ৰব্লেম আছে তেতিয়াহ'লেতো খাবই লাগিব আপুনি আদা দিয়া পানী খাওক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবই একো হাৰ্ম নকৰে আদা খাওক আপোনাৰ গেছ কমি যাব আমিতো আপোনাৰ সৰু ল'ৰা ছোৱালী বা আমাৰ নিজৰো কেতিয়াবা যদি খোৱা খাদ্য বেছি খালোঁ পেটটো ফুলি ধৰিলে বাছ আদা কালা নিমখ দি আমি খাব দিওঁ কেমিকেল খোৱাতকৈ ভগৱানৰ বস্তু বেছি খাওক ভগৱানৰ বস্তু বেছি খাওক সবাই খাই দিয়ক অলপ খাই দিয়ক ই একো হাৰ্ম নকৰে আপুনি অলপ বেছি খালেও একো হেৰি নহয় যে মোৰ কিবা বহুত হয় ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পালে ছাৰে ইতিমধ্যে কৈছে যে ফ্ৰিজৰ গৰমৰ পৰা বিশেষকৈ আহিয়ে ঠাণ্ডা পানী ফ্ৰিজৰ ঠাণ্ডা পানী খোৱাতকৈ যদি নৰ্মেল পানীয়ে খায় তেতিয়াহ'লে বেছি উপকৃত হ'ব আৰু আমি একেবাৰে ফ্ৰিজ কৰি থোৱা ঠাণ্ডা কৰি থোৱা পানীখিনি খালে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাই হয়তো দেখা দিব পাৰে গতিকে তাক এভইড কৰি নৰ্মেল পানীয়ে খাওক আৰু পাৰিলে অকণমান কিছু ঠাণ্ডা পানী খালে কোনো অক্ষতি নহয় কিন্তু তাতোতকৈ যদি কুহুমীয়া গৰম পানী অকণমান খাব পাৰে তেতিয়া বেছি ভালহে বুলি ইতিমধ্যে ছাৰে উল্লেখ কৰিছে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় নমস্কাৰ নমস্কাৰ নগাঁৱৰ পৰা কৈছোঁ দীক্ষিতা দেৱীয়ে হয় আপুনি কি জানিব বিচাৰিছে এই গৰমত যে পেচাব জ্বলোৱা হয় তাৰ কিবা ক'ব নেকি গৰমত পেটৰ প্ৰব্লেম পেচাবৰ হয় আমি সেই কথাখিনি সুধিলোৱেহেঁতেন তথাপিতো আপুনি প্ৰশ্নটো কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ গৰমত হয় পেচাবৰ যথেষ্ট সমস্যা দেখা পোৱা যায় এই সমস্যাবোৰ কিয় হয় আৰু পৰিত্ৰাণৰ উপায় কি সেইটোৱে পানীৰ ইনটেকটো কমি যায় কাৰণ চুৱেটিং হয়তো ঘাম ওলাই গৈ থাকে চুৱেটিং হয় তো আপুনি পানী যদি একো বেলেগ ইনফেকশ্যন নাই বাছ নেমু টেঙাৰ পানী খুব খাওক ডালিমৰ ৰস খাওক কালা নিমখ দি আপোনাৰ প্ৰব্লেম
ঠিক হৈ যাওক আৰু যদি তথাপিও পেচাব জ্বলা পোৰা আছে পুনৰ নবা শাক পায় নহ'লে পুনৰ নবা টেবলেট পায় দুটাকৈ 3বাৰ খাওক আৰু ঘৰত পুনৰ আমাৰ ইয়াত পুনৰ নবা বহুত পায় পটাত বটি বা মিক্সিত বটি আধা কাপ তাতে আকৌ আধা কাপ পানী মিক্স পুনৰ নবা বস্তুটো কি স্যাৰ পুনৰ নবা এটা গছ লতা গছ বেষ্ট কিডনিৰ কাৰণে কিডনি ৰিপেয়াৰ কাৰণে বেষ্ট মেডিচিন কিডনি ডিজিজ হ'লে ট্ৰিটমেণ্ট নাই কিন্তু বাছ আপুনি পুনৰ নবা শাক খাওক পুনৰ নবা এই কাৰণে কৈছে ই ৰিপেয়াৰ কৰে ওকে পুনৰ নবা ই ৰিপেয়াৰ কৰে আপুনি কিডনি আসলতে স্যাৰ ডাঙৰ কথাটো হ'ল যে কি গোটেই ঔষধি গছেৰে ভৰি আছে আমাৰ অসমখন কিন্তু আমি চিনি নাপাওঁ এতিয়া আপুনি এতিয়া গছজোপাৰ নাম কৈ আছে কিন্তু মই ভাবি পোৱা নাই তাৰমানে আমি যদি এই মুহূৰ্তত দেখুৱাই দিব পাৰিলোহেঁতেন দৰ্শকসকলো চাগে উপকৃত হ'ল মোৰ দৰে কিজানি বহু দৰ্শকে নাজানে যে পুননবা গছজোপানো কি বা কেনেকুৱা আমি হেল্থ মই অলপ আগতে কৈছোঁ আয়ুৰ্বেদ শাস্ত্ৰৰ দুটা উদ্দেশ্য প্ৰিভেনশ্যন এণ্ড কিউৰেটিভ একো অসুখ নোহোৱা কৰিব আমিতো ৰাতিপুৱাৰ পৰা গধূলিলৈ যিমানবিলাক ফুড খাওঁ চবতো প্ৰিজাৰ্ভেটিভেই হয় 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 বিস্কুটৰ পৰা ভুজিয়াৰ পৰা মাখনৰ পৰা সব প্ৰিজাৰ্ভেটিভ দিয়া আছে নো ডাউট আমাৰ লিভাৰ স্প্লিন কিডনি বিলাকে এক্সপেল কৰে কিন্তু তেখেতসকলৰো এটা কেপাচিটি আছে তো হয় 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 আমাৰ খোৱাৰ ওপৰত তো এই সব ওলাই নগ'লে এই টক্সিনবিলাক যদি বডিত ৰৈ যায় বিভিন্ন প্ৰকাৰে কিমান পৰিমাণে ডিপজিট হ'ল তাৰ পৰাই বিভিন্ন ৰোগ উৎপন্ন হয় চ' আমাৰ কিডনি ভালে ৰাখিবৰ কাৰণে আপুনি একো অসুখ নহ'লেও আপুনি পুনৰ নবা সপ্তাহত 2 দিনকৈ 4 চামুচ ৰস মিহলাই খাওক আপোনাৰ কিডনি হেলদি হৈ থাকিব আজিকালিতো দেখি যায় কিডনি ডিজিজ ইমান আছে আপোনাৰ হেল্থ অফ দ্য কিডনিৰ হেল্থটো ভালে ৰাখে স্বাস্থ্যৱান কৰি ৰাখিব নিশ্চয় স্যাৰ বহুত ধুনীয়া কথা এটা কৈছে স্যাৰ আমি কথা পাতি যাম কিন্তু কিছু বিৰতি লৈ ল'ব লাগিব আৰু দৰ্শকসকলক এই মুহূৰ্ততে জনাই দিওঁ যে আমাৰ সৈতে আজি উপস্থিত আছে অভিজ্ঞতাৰে পৰিপুষ্ট জ্যেষ্ঠ চিকিৎসক ডাক্তৰ বিষ্ণুপ্ৰসাদ শৰ্মা স্যাৰ আৰু স্যাৰৰ লগত আমি প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ বিষয়ে আমি কিছু কথা পাতি আছোঁ আয়ুৰ্বেদ চিকিৎসাৰ বিষয়ে কথা পাতি আছোঁ আৰু বহুত বিষয়ৰ ওপৰত কথা পাতিবলগীয়া আছে আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে আমি বিৰতি লৈ লৈছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি আমি কথা পাতি আছোঁ এগৰাকী বিশেষজ্ঞ আয়ুৰ্বেদ চিকিৎসকৰ সৈতে আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে কথা পাতিব পাৰিব ছাৰৰ সৈতে পোনপটীয়াকৈ গতিকে পলম নকৰিব আমালৈ ফোন কৰক ছাৰ আমি কথা পাতি যাম বহুত কথা আপোনাৰ পৰা জানিবলগীয়া আছে আৰু আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ আগতে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে স্যাৰ মই তেজপুৰৰ পৰা কৈছিলোঁ ৰক্তিম বৰ্মনে ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মই জানিব বিচাৰিছিলোঁ যে এতিয়া গৰমত আমাৰ শিশুসকলক লৈ বহুত সমস্যা হৈছে হয় তেওঁলোকৰ কাৰণে এতিয়া খাদ্যাভ্যাসৰ কিবা কিবি আৰু ধৰক তেওঁলোকক এতিয়া আমি এক্টিভিটি নকৰাকৈও থাকিব নোৱাৰোঁ ধৰক এইখিনি চুইমিং এইখিনিলৈ নিয়াৰ ফলতো ধৰক অত্যাধিক গৰমে বহুতখিনি ক্ষতি কৰিছে গতিকে তেওঁলোকৰ কিবা খাদ্যাভ্যাসৰ বিষয়ে কিবা ক'ব নেকি নিশ্চয় নিশ্চয় বৰ ধুনীয়া কথা এটা আপুনি সুধিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যাৰ তেখেতে জানিব বিচাৰিছে শিশুসকলৰ বিষয়ে মানে এই এনেকুৱা গৰমত আমি শিশুসকলক কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেওঁলোকৰ খাদ্য প্ৰণালী কিবা সাল সলনি কৰিবলগীয়া হ'ব নেকি যে কেনেকুৱা ধৰণে ৰাখিলে সুৰক্ষিত হৈ থাকিব আমাৰ কণ শিশুসকল সেই বিষয়ে ভাল কুৱেশ্যন সুধিছে প্ৰথমেতো শিশুসকলক ৰিহাইড্ৰেশ্যন কৰি ৰাখিব লাগিব অলপ আগতে মই কৈছোঁ নেমুটেঙা চৰবত খাওক নাৰিকলৰ পানী খাওক লাচি খাওক বা ডালিমৰ ৰস খাওক কালা নিমখ দি আৰু পানী খাওক আৰু ইটো সময়ত খুব বেছি এক্সাৰচাইজ কৰিব দিব নালাগে কাৰণ অলৰেডি টায়াৰ্ড হৈয়ে থাকে কিবা যদি কৰি থাকে মাইল্ড কৰিব খুব বেছি পৰিমাণে কৰিব নালাগে আৰু খোৱা খাদ্য এই সময়ত লাইট ডাইট যিটো নেকি ইজিলি ডাইজেষ্ট হ'ব পাৰে খুব বেছি পৰিমাণে অইল ব্যৱহাৰ কৰিব নালাগে মছলা জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে নিৰামিষ খালে ভাল আৰু মাছ মাংস যদিও খায় কম পৰিমাণে তেল কম মছলা কম হয় বাকি স্যাৰ নিউবৰ্ণ বেবীসকল বা জন্মৰ পৰা ধৰক 4-5 বছৰৰ শিশুসকলৰ ক্ষেত্ৰত আমি কেনেধৰণৰ সাৱধান তেখেতসকলতো ঘৰৰ ভিতৰতে থাকিব হেৰি ৰাখিবই 2.5 বছৰ বা 3 বছৰলৈ থাকে তাৰে ওপৰবিলাক আজিকালি স্কুলত যায় তেখেতসকলকো হেৰি কৰিবই লাগিব ৰিহাইড্ৰেশ্যন কোকোনাট ৱাটাৰ দিয়ক আৰু ডালিমৰ ৰস দিয়ক CWT CWT আৰু বাকীতো বাছ আৰু হেৰি থাকিলে হালধি গোল্ডেন মিল্ক গাখীৰত হালধি মিক্স কৰি খুৱাব সৰু বাচ্চা হ'লে আধা চামুচ আৰু বাকীবিলাকে আধা কাপ
50 ml এটো ডাঙৰেও খাব পাৰে ডাঙৰেও খাব পাৰে গোল্ডেন মিল্ক এতিয়াতো পৃথিৱীত সবতে গোল্ডেন মিল্ক ফেমাস হৈ গৈছে আপোনাৰ বডি ইমিউনিটিটো ঠিকে ৰখাৰ কাৰণে বা বঢ়োৱাৰ কাৰণে আপুনি ডেইলি গোল্ডেন মিল্ক স্যার এই যে আমি বজাৰত যিসমূহ হালধি পাওঁ সেই হালধি পাউডাৰ গাখীৰৰ লগত মিক্স কৰি খাব পাৰোনে চাই ল'ব কাৰণ বজাৰত দুইটাই পায় হয় হয় খুব ভালটোও পায় আৰু মই বেয়া বুলিও নকওঁ ক'লে বেয়া হ'ব হয় কিন্তু তথাপিও চাব কেঁচা হালধিটো সেইকাৰণে আমি প্ৰিফাৰ কৰোঁ যে আপুনি কেঁচা কাৰণ সেইটোকতো আৰু ভেজাল কৰিব নোৱাৰে কেঁচা হালধি আপুনি বটি বা 4 চামুচ 1 কাপ গাখীৰ একো সুখ নাই আপুনি খাওক বা চিলড্ৰেনক আধা কাপ দিয়ক সি দ্য বিউটি হয় হয় স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই হাজোৰ পৰা কৈছোঁ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে বাইদেউ ছাৰে যে কৈছে 89 শাকৰ কেঁচাটো গুৰি পাউডাৰটো কেনেকুৱা হ'ব খালে 89 শাকৰ পাউডাৰটো হয় স্যাৰ পাউডাৰো পায় নেকি পাউডাৰটো নিজে বনাব লাগিব টেবলেট পায় বা 89 চিৰাপ পায় ওকে যদি পাউডাৰটো পাইছে নেকি আপুনি ক'বাত বেয়া নহয় পাউডাৰ যদি মই এই পাউডাৰটো এনে গম পাইছোঁ আৰু পোৱা বুলি মানে উপলব্ধ আছে আপুনি সংগ্ৰহ কৰিব পাৰিব নহয় জানো হয় হয় চাব 6 মাহৰ বেছি পুৰণা হ'ব নালাগে হয় হয় হিউমিডিটিটো চাই ল'ব লাগিব হিউমিডিটিটো বেছি থাকে ফাংগাছ লগাৰ সম্ভাৱনা থাকে এনেকুৱা তাতকৈ চিৰাপ পাব 89 কোৱাট পাব টেবলেট পাব বিভিন্ন ধৰণৰ পাই যায় আৰু যদি আমাৰ ইয়াতে পানী হোৱা ঠাইত অসমতো ভৰ্তি 89 গাঁও হৈ আছে বা আনি ডাইৰেক্ট বটি মিক্সি আছে বা নহ'লে পটা বুলি তো বুজি পায় পটাত বটি খাওক একদম ধুনীয়া কৰি কিডনি ভালে ৰাখক হয় বাইদেউ ছাৰে ইতিমধ্যে কৈছে যে পাউডাৰটো যদি আপোনাৰ কাষে পাজে উপলব্ধ হৈ আছে তেনেহ'লে বেয়া নহয় আপুনি গ্ৰহণ কৰিব পাৰে কিন্তু এটা কথা ছাৰে লক্ষ্য কৰিব কৈছে যে 6 মাহৰ ওপৰ হ'ব নালাগে যিহেতু আমাৰ অসমত হিউমিডিটিটো যথেষ্ট বেছি আৰ্দ্ৰতাটো যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে হয় তাত ভেঁকুৰ লগাৰ চান্সটো যথেষ্ট বেছি গতিকে 6 মাহৰ ওপৰত হ'লে সেয়া কেতিয়াও ব্যৱহাৰ নকৰিব কিন্তু তাতোতকৈ বেষ্ট হ'ব যদিহে আপুনি ডাইৰেক্ট গছজোপাই আনি পিচি লৈ ধুনীয়াকৈ খায় নহয় জানো ছাৰ যি কি নহওক বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাক ফোন কৰাৰ বাবে ছাৰ শিশুসকলৰ কথা কওঁতে মোৰ আৰু কেইটামান শিশুসকলৰ ওপৰত কথা জানিবলৈ মন গৈছে কাৰণ এই সময়ত শিশুসকলৰ স্কিনৰো কিছু সমস্যা দেখা পোৱা যায় তাক আমি ঘামচিও বুলি ক'ব পাৰোঁ আৰু অকণমান খজুৱতি হৈ বা বগাকৈ অলপ উঠাও দেখা পোৱা যায় বডিত কিহৰ কাৰণে হয় বা তাক কেনেকৈ ধৰণে আমি নোহোৱা কৰি ৰাখিব পাৰোঁ কিন্তু ছাৰ সেইখিনি কথা মই জানিম এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে আচ্ছা মই জয়ন্ত দাস কৈছোঁ মই মৰাণৰ পৰা কৈ আছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে আচ্ছা মই দুটা বস্তু জানিব বিচাৰিছোঁ ছাৰৰ পৰা এটা হ'ল মানে মোৰ টোপনি একদম নহয় বুজিছে আৰু 2 নম্বৰ কাৰণ মোৰ মানে লোৱাৰ এবডমিনত তল ফালে একদম তলৰ ফালে অলপ মাইল্ড পেইন কৰে কিন্তু টলাৰেট কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে মই মানে কি ছ'ন'গ্ৰাফি এটা কৰিছিলোঁ তাত মানে কি মোৰ কিডনি চব নৰ্মেলে দেখুৱাইছে প্লাছ ব্লাড টেষ্ট কৰিছিলোঁ KFT নৰ্মেল প্ৰষ্টেজো নৰ্মেল কিন্তু তথাপি মোৰ তলপেটটো অলপ খোজ মাৰি থাকে আৰু পেচাবৰ প্ৰেছাৰটো অলপ কম বাছ এই দুটাই মোৰ ট্ৰাবল কেতিয়াৰ পৰা হৈ আছে ডাঙৰীয়া এই সমস্যাটো আপোনাৰ এইটো কিন্তু আজি হ'ল মই ফিলিং কৰি আছোঁ আজি এবছৰ হ'ল অলমষ্ট এবছৰ বেছি হ'ব আৰু টোপনি সমস্যাটো প্ৰায় 3-4 বছৰ হৈছে 3 পৰা 4 বছৰ এনে স্বাস্থ্য আৰু বেলেগ কিবা হাই প্ৰেছাৰ বা ডায়েবেটিছ এনেকুৱা জাতীয়টোত কোনো সমস্যা নাই ডায়েবেটিছো নাই হাই প্ৰেছাৰো নাই তেখেতে দুটা সমস্যাৰ কথা কৈছে এটা হ'ল তেখেতৰ টোপনি কম আৰু তেওঁৰ লোৱাৰ এবডমেনত তেওঁৰ এটা পেইন ফিল কৰি থাকে যিটো তেওঁ সহ্য কৰিব পাৰে কিন্তু সমস্যাটো সমাধান হোৱা নাই কি কৰিলে ভাল হ'ব প্ৰথমে কৈছোঁ তলপেটৰ বিষৰ কাৰণে অলপ আগতে কৈছোঁ আদা দিয়া পানী খাওক আপুনি যেটো পানী খাব আদা দি বা বইল কৰি থৈ দিলে দিনটোত আদা দিয়া পানী খাওক আৰু ৰাতিপুৱা গধূলি ধনিয়াৰ গুটি চিনি পায় নে ধনিয়াৰ গুটি সবে পায় 2 চামুচ ধনিয়াৰ গুটি ধুই লৈ আপুনি ৰাতি ভিজাই থৈ দিয়ক 1 গিলাচ পানীত ৰাতিপুৱা খালি পেটত খাওক আকৌ ৰাতিপুৱা ভিজাই থৈ দিয়ক নেক্সট ৰাতিপুৱা খাওক নেক্সট ফ্ৰীত খাওক আৰু পেচাবৰ প্ৰব্লেম বুলি কৈছে আপুনি 15 টেবলেট পাব বা যদি 15 গছ আছে হেতু বটি আনি হেতু খাওক আপোনাৰ পেটৰ প্ৰব্লেম
ঠিক হৈ যাব আৰু যদি নহয় আপুনি এবাৰ মোক লগ ধৰিব লাগিব যদি কনষ্টিপেশ্যন আছে হেতুৰ পৰাও হ'ব এমিবিক ডিসেন্ট্ৰি আছে তেতিয়াও হ'ব কিন্তু আমি চালেহে গম পাই যাব কিন্তু নৰমালি গেছ বা হেতুৰ কাৰণে হলে এখিনি খালে কমি যাব আৰু লগত অলপ পদিনাও খাব পাৰে আৰু টোপনিৰ কাৰণে আপুনি ব্ৰাহ্মী শাক খাব ঘিত ভাজি ব্ৰাহ্মী শাক খাওক আৰু নহলে আমাৰ ওচৰলৈ আহক আমাৰ চেণ্টাৰ আছে আমি শিৰধাৰা কৰাওঁ মূৰত বিভিন্ন ধৰণৰ বনৌষধি তেল ঢালো আধা ঘণ্টাৰ পৰা 45 মিনিটছ 10 দিন 14 দিন ডিপেন্ডিং আপন সিৰিয়াছ অফ দা পেশেন্ট সেইটো কৰাৰ পৰা দেখা যায় স্লিপিং টেবলেট খাব নালাগে টোপনি ভাল আহিব টোপনি ভাল আহিব আৰু সদ্যহতে আপুনি টগৰ বুলি টেবলেট পায় দুটাকৈ দিনত তিনিবাৰ খাব আৰু ব্ৰাহ্মী শাক ঘিউত ভাজি খাওক বা নহলে ব্ৰাহ্মী শাক বটি তাৰ ৰসটো খাওক ৰিজাল্টটো চাওক যদি ভাল নাপায় আপুনি আহি মোক এবাৰ লগ ধৰক নিশ্চয় উপকৃত হ'ব আপুনি নিজে ট্ৰাই কৰক প্ৰথমে উপকৃতটো হ'বই হয় ডাঙৰীয়া আপুনি নিশ্চয় ছাৰৰ পৰামৰ্শখিনি শুনিছে কিন্তু এই মুহূৰ্ততে মই দৰ্শকসকলক আৰু এটা কথা কৈ ৰাখো আমাৰ যেহেতু এই অনুষ্ঠানটো ৰিটেলিকাষ্ট নহয় পুনৰ সম্প্ৰচাৰ আমাৰ নহয় যেহেতু আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ কল আমি গ্ৰহণ কৰোঁ গতিকে পুনৰ সম্প্ৰচাৰ কৰিবলৈ আমাৰ কিছু কাৰিকৰী অসুবিধা কিন্তু এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে ইউটিউবত আমাৰ প্ৰথম খবৰৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপোনালোকে ছাৰৰ যদি পৰামৰ্শখিনি পুনৰবাৰ শুনো বুলি ভাবে তেনেহ'লে ইউটিউবত গৈ সাৰ্চ কৰি চালে আমাৰ এই অনুষ্ঠানটো চাব পাৰিব প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চালে ছাৰৰ পৰামৰ্শখিনি পুনৰবাৰ শুনিবলৈ সক্ষম হ'ব যি কি নহওক ধুনীয়াকৈ পৰামৰ্শখিনি দিছে নিশ্চিতভাৱে তেওঁ উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে বাইদেউ আপোনাৰ কথাখিনি আমি ভালদৰে ধৰিব পৰা নাই আপুনি অকণমান নেটৱৰ্ক থকা জেগালৈ আহি কথাখিনি কওক তেতিয়া আমাৰ শুনাত সুবিধা হ'ব বাইদেউ আমাৰ আপোনাৰ কথাখিনি আমি খুব ভাল ধৰণে ধৰিব পৰা নাই অকণমান টেলিভিছনৰ পৰ্দাৰ পৰা আপুনি আঁতৰি আহক মই মানে বহুত দূৰতে গৈছোঁ মোৰ নাম প্ৰবীণ কলিতা অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব আপুনি কি জানিব বিচাৰিছে জনাব ছাৰে যে কল এই যিটো পেচাব পুৰা কথাটো কল এই গাছবিধো গাছ যোনটো গাছ কৈছে ছাৰে হয় হয় শুনি আছোঁ হয় ছাৰ এই পেচাব পুৰা গাছবিধ মই বুজি নাপালোঁ আপোনাৰ প্ৰশ্নটো আমি অকণমান ধৰিবলৈ অলপ অসুবিধা হৈছে আপোনাৰ কথাখিনি আমি ক্লিয়াৰলি ধৰিব পৰা নাই বেয়া নাপায় যদি আপুনি ফোনটো ডিছকানেক্ট কৰক পুনৰ আপুনি কল কৰক আপুনি তেতিয়া হয়তো নেটৱৰ্কৰ কিবা ইছ্যু থাকিব পাৰে আপোনাৰ কথাখিনি আমি ভালদৰে ধৰিব পৰা নাই নিশ্চিতভাৱে পৰৱৰ্তী সময়ত আপোনাৰ কলটো উঠাবলৈ আমি চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোনটো কৰাৰ বাবে ছাৰ তেখেতৰ কথাখিনি শুনাত আমাৰ অসুবিধা হৈছে যাৰ কাৰণে আমি একো ক'বলৈ দিগদাৰ যি কি নহওক ছাৰ মই কণ শিশুসকলৰ কথা কৈ আছিলোঁ যে এই শিশুসকলৰ এই গৰমৰ সময়ত ফুটফুট উঠে ঘামচিৰ টাইপ উঠে তাৰ পৰা কেনেধৰণে সেইটো কাৰণে মই কৈছোঁ যে বডি টেম্পাৰেচাৰটো যাতে বডি বেছিকৈ নাপায় দিনত দুবাৰকৈ তেখেতসকলক স্পঞ্জ কৰি ভালকৈ চাফা কৰি ৰাখিব লাগে আৰু মঞ্জিষ্টা বুলি এটা গছ আছে সেই বইল কৰি তাৰে ৰস খোৱালে এই ঘামচিটো নহ'ব বা নহ'লে চন্দন বটি আমি যে ফুটালো চন্দন বটি অলপ পনীয়া কৰি গোটেই গাতে সানক আপোনাৰ গাটো ঠাণ্ডা হৈ থাকিব আৰু ঘামচি হয় খুব ধুনীয়া এটা পৰামৰ্শ সকলো মাতৃ বা পিতৃ মাতৃসকলে চিন্তিত হৈ থাকে বিশেষকৈ এই গৰমৰ ছিজনটোত কণ শিশুসকলৰ তেনেধৰণৰ ঘামচি বা তেনেকুৱা সমস্যা হ'লে মানে চিন্তা লাগি সকলোৰে লাগিব নিশ্চিতভাৱে ছাৰে খুব ধুনীয়া এটা পৰামৰ্শ দিছে নিশ্চয় দৰ্শকসকল উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় জনাব কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে সংযোগ বিচ্ছিন্ন হৈছে ছাৰ যি কি নহওক আমি যথেষ্ট কথা জানিবলগীয়া আছে ভাৰতীয় একেবাৰে প্ৰাচীন এটা চিকিৎসা পদ্ধতি
মাজতে আয়ুৰ্বেদিক চিকিৎসা কিছু যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা কিছু হ্ৰাস পাইছিল কিন্তু দেখা পোৱা গৈছে কোভিডৰ পিছত পুনৰ আকৌ মানুহে বিশ্বাস কৰিবলৈ লৈছে আয়ুৰ্বেদ চিকিৎসাৰ ওপৰত কাৰণ কিয় এলোপেথিক চিকিৎসাক মানুহে আদৰি লৈছিলে কম সময়ৰ ভিতৰত তেওঁলোক আৰোগ্য হ'ব পাৰে বা চিকিৎসা পদ্ধতি যদিও বা ব্যয়বহুল তেওঁলোকে প্ৰিফাৰ কৰে এলোপেথিক চিকিৎসাটো আয়ুৰ্বেদিক চিকিৎসা যেন কৰবাত অলপ ম্লান হৈ গৈছিলে কিন্তু এই কোভিডৰ পিছৰ পৰা মানুহৰ কনসেপ্টবোৰ অলপ হলনি হৈছে তেওঁলোকে এলোপেথিক চিকিৎসাতকে এই আয়ুৰ্বেদিক চিকিৎসাক পুনৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আপুনি যথেষ্ট অভিজ্ঞ আপোনাৰ বৰ্তমানো জড়িত হৈ আছে এই চিকিৎসা ক্ষেত্ৰখনৰ লগত বৰ্তমান আপোনাৰ কাষলৈ কেনেকুৱা ধৰণৰ পেচেণ্ট আহে মই কথাখিনি জানিম স্যাৰ এটা ফোন আছে মই ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই নলবাৰীৰ পৰা কৈছো মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মানে এই গৰমত এই থেকেৰা টেঙা আৰু মানে তেতলি টেঙা খালি কিবা উপকাৰ আছে নে নাই সেইটো সুধিব বিচাৰো নিশ্চয় গৰমত থেকেৰা আৰু তেতেলি টেঙাৰ পানী খালে কিবা অসুবিধা হ'ব নেকি স্যাৰ নাই অসুবিধা নহয় আপুনি তো খুব ধুনীয়াকৈ আমাৰ ইয়াত খুব পৰিমাণে আছে তেতেলিটো মই কওঁ ডেইলি ইয়াৰ চৰবত বনাই খাওক হয় যদি ডেইলি চৰবত বনাই খায় আপোনাৰ হাৰ্টটো ধুনীয়া হৈ থাকিব তেতেলিৰ পানী খালে ই কি কয় ট্ৰাইগ্লিচাৰাইড কোলেষ্ট্ৰল লেভেলটো বাঢ়িব নিদিয়ে নৰ্মেল কৰি ৰাখে আৰু থেকেৰা টেঙা ইয়াত এণ্টিঅক্সিডেণ্ট আমি নিজেও ৰিচাৰ্চ কৰিছোঁ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি বহুত বেছি পৰিমাণে আছে আমি যদি থেকেৰা চৰবত বনাই খাই থাকোঁ আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখিব ই ডিচেণ্ট্ৰি হ'ব নিদিয়ে পেটৰ বিষ হ'ব নিদিয়ে বিভিন্ন সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু আমি এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি থকা বুলি ক'লোঁ আপুনি গাত শক্তি পাব আমি তেতেলিৰ ৰিচাৰ্চ কৰিছোঁ ডায়েবেটিছৰ ওপৰত ডায়েবেটিছ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত আছে আমি এক্সপেৰিমেণ্টেল কৰিছোঁ দেখা গৈছে যে যদি কি কয় তেতেলি খোৱা যায় ই চুগাৰ লেভেলটো কমাই ৰাখে ইমান দামী ঔষধ খাই থকাকৈ ভগৱানে দিয়া বস্তু খাওক একো অপকাৰ নহয় সহজলভ্য কম খৰচ খুব ধুনীয়া কথা এটা তেতেলি পানী আৰু থেকেৰা পানী খোৱাটোত কোনো অসুবিধা নহয় স্যাৰ এই আমি যেতিয়া থেকেৰা পানী চৰবত বনাই খাওঁ আমি ৰাতি তিয়াই থৈ ৰাতিপুৱা আমি খাব পাৰোঁ পাৰিব কিন্তু একদম খালী পেটত খাব নালাগে কিবা অলপ খাই খুব বেছি ষ্ট্ৰং খালী পেটত ছাৰে আদা দিয়া পানী খাবলৈ কৈছিলে খালী পেটত সেইটো দীৰ্ঘদিন খালে কিবা সমস্যা একো নাই ই ভালে আপোনাৰ বডিৰ কাৰণে বহুত ভাল বডিৰ কাৰণে বহুত ভাল আপোনাৰ বডি পেইন থাকিলেও কমাই ৰাখিব আপোনাৰ এনজাইমবিলাক চিক্ৰেশ্যন নৰ্মেল কৰি ৰাখিব খুব ধুনীয়া থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় বাইদেউ আপুনি জনাব কি জানিব বিচাৰিছে মোৰ মানে কি ইউৰিক এচিড আছিলে তাৰপিছত এতিয়া মই প্ৰায়খিনি বস্তু বাদেই দিছোঁ চব্জি মাংসটো নাখাওঁ তাৰপিছত ডিম খালেও হ'ব নেকি বাৰু বেছি প্ৰটিন আছে ডিম মানে আপোনাৰ ইউৰিক এচিড আছিলে আৰু বৰ্তমান আপুনি সুস্থ হৈ আছে কিন্তু মাংস আপুনি খাবলৈ এৰিলে আৰু কণী খালে কিবা সমস্যা হ'ব নেকি এই কথাটো জানিব বিচাৰিছে নহয় জানো হয় মানে কি কালি মই টেষ্ট কৰিছিলোঁ কিন্তু মোৰ 9.9 হৈছে মানে মই ৰঙালাও খাইছিলোঁ সেইকাৰণে হৈছে নেকি বাৰু 9.5 আপোনাৰ বেছি আছে ইউৰিক এচিড আছে আপুনি ৰঙালাও বা মাছ মাংস ঘি পনীৰ এইবিলাক নাখাবই আপোনাৰ ইউৰিক এচিডটো কমোৱাৰ কাৰণে আপুনি গুৰুচি টিনছপৰা কৰ্ডিফলিয়া আপুনি তাক থেতেলাই 2 ইঞ্চি থেতেলাই 1 কাপ পানীত ভিজাই ৰাখক ৰাতিপুৱা খালী পেটত খাওক পুনৰবাৰ মই অলপ আগতে কৈছোঁ পুনৰবাৰ খাওক আৰু এটা বস্তু দিওঁ তেতেলি গছৰ 5টা পাত আনক সৰু সৰুকৈ ছিঙি লওক 1 গিলাচ পানীত বইল কৰক বইল কৰি যেতিয়া আধা হ'ব চেকি সেই পানীটো 5 দিন খাওক আপুনি 1 বছৰলৈ ইউৰিক এচিড নহ'ব স্যাৰ মই বাইদেউৰ কথাটো তেতেলি নহয় কি জলপাই গছ মই কি পাত ক'লোঁ জলপাই গছ নহয় তেতেলি পাত নহয় চৰি ভুল হৈছে জলপাই গছৰ পাত 5টা পাত আনি হেৰি কৰি ছিঙি লওক 1 গিলাচ পানীত বইল কৰক 5 দিন 5টা পাত ডেইলি 5টা টানে 25টা পাতৰ 5 দিন চাহ বনাই খাওক চাওক আপোনাৰ ৰিজাল্ট কিন্তু আপুনি বাকি লাইফষ্টাইল হেৰি কৰিব লাগিব হয় মাছ মাংস কণী গাখীৰ খোৱাখিনি কণ্ট্ৰল কৰিব লাগিব হয় বাইদেউ আপুনি নিশ্চয় উত্তৰটো পাইছে ছাৰে তেতেলি পাত বুলি কৈছিলে তেতেলি পাত নহয় জলফাই গছৰ পাত 5টা লৈ 5 দিন
5টা একাপ পানীত এনেকুৱা কাপ এটাৰ একাপ পানীত উতলাই ইমানখিনিমান হোৱাৰ পিছত সেইখিনি আপুনি গ্ৰহণ কৰক 5 দিন তেনেধৰণে খাওক আৰু তাৰ পৰা সুফল পাব কিন্তু ছাৰে আৰু এটা কথা কৈছে যে মাছ মাংস যিখিনি ঘিউ চিউ এনেকুৱা ধৰণৰ বস্তু সেইখিনি কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ৰিফাইন তেল খাব হাক দিয়ক ৰিফাইন তেল সবে বন্ধ কৰি দিয়ক একদম বেয়া বস্তু শৰীৰৰ কাৰণে একদম বেয়া বস্তু হয় হয় ৰিফাইন তেল পৰিত্যাগ কৰাটো স্বাস্থ্যৰ কাৰণে ভাল এই মুহূৰ্তত এটা ছাৰে আমাক পৰামৰ্শ দিছে যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে নলবাৰীৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় শুনি আছোঁ ডাঙৰীয়া নলবাৰীৰ পৰা কৈছোঁ হয় জনাওক আপোনাৰ সমস্যাটো কওক এই হাৰ্টবিলাক যে কেতিয়াবা কাৰণে যিটো দুৰ্বল হৈ যায় সেইবিলাক সবল কৰিবলৈ কিবা আছে নেকি উপায় হাৰ্টটো দুৰ্বল হৈ গ'লে মানে তাক আকৌ এক্টিভ কৰিব পৰা শক্তিশালী কৰিব পৰা কিবা উপায় আছে নি জানিব বিচাৰিছে নহয় জানো খোৱাত যি কষ্ট হয় কেতিয়াবা অলপ আপোনাৰ তেনেধৰণৰ কিবা সমস্যা হৈছে নেকি আপুনি বেছিকৈ কাম কৰিলে বা অকণমান কিবা কৰিলে ভাগৰ লগা তেনেকুৱা ধৰণৰ কিবা সমস্যাত ভুগি আছে বৰ্তমান হয় কেতিয়াৰ পৰা হৈ আছে এই সমস্যাটো হয় আপুনি কেতিয়াৰ পৰা ভুগি আছে এই সমস্যাত গৰমৰ এইকেইদিন অলপ বেছিকৈ হেৰি পায় গৰমৰ এইকেইদিন বেছি হৈছে আপোনাৰ বয়সটো কিমান ডাঙৰীয়া গৰমত হয় হয় আপোনাৰ বয়সটো জনাবচোন খাওঁ তেতিয়া এইটো হয় আপোনাৰ বয়সটো কিমান ডাঙৰীয়া 45 ঠিক আছে স্যাৰ তেখেতৰ হাৰ্টটো অকণমান দুৰ্বল বুলি কৈছে আৰু যদি এনেকুৱা ধৰণৰ কাম বন কৰি থকাৰ পিছতে ভাগৰ লাগে যথেষ্ট কেৱল তেওঁ বুলিয়ে নহয় বহুত মানুহৰে এনেকুৱা সমস্যা আছে আৰু বিশেষকৈ এই গৰমৰ সময়ত যিহেতু আমাৰ ঘামটো ওলাই গৈ থাকে শক্তিটো আমাৰ এনেও কমি যায় গতিকে এই সময়ত আমাৰ এই হাৰ্টটো শক্তিশালী কৰি ৰাখিবৰ পৰা উপায় কি ছাৰ খুব ধুনীয়া ভাল কুৱেশ্যন কৰিছে অৰ্জুন গছ চবেই চিনি পায় আমাৰ ইয়াত আছে আপুনি অৰ্জুন গছৰ বাকলিটো কাটি আনি শুকাই থৈ দিয়ক 10 গ্ৰাম গছৰ বাকলি লওক 100 ml পানী 100 ml মিল্ক আৰু 10 গ্ৰাম এই অৰ্জুন গছৰ চালটো দিয়ক বইল কৰক বইল কৰি 200 পৰা যেতিয়া 100 ml হ'ব 100 গাখীৰ 100 পানী দিছোঁ 100 ml ইভাপোৰেট কৰক সেকি লৈ সেই পানীটো আপুনি ডেইলি চাহ হৈ গ'ল অৰ্জুন টি ডেইলি ৰাতিপুৱা খাওক আপোনাৰ কোনো হাৰ্ট প্ৰব্লেম নহ'ব আৰু দুৰ্বল বুলি কৈছে 45 ইয়াৰ্ছ 1 কাপ গাখীৰ লওক লৈ আপুনি দশমূল নহয় দশমূলটো এনেই বইল কৰি খাব পাৰে এইটো হ'ল আপোনাৰ অৰ্জুন সৰি মোৰ নামটো অহা নাই যি কি নহওক আমি যেতিয়া মনত পৰিব আমি সেই পৰামৰ্শটো আপোনাক আগবঢ়াম কিন্তু ছাৰে এটা কথা কৈছে যে আপোনাৰ হাৰ্টটো নট অনলি আপোনাৰ সকলোৰে ক্ষেত্ৰতে হৈছে বৰ্তমান সময়ত গৰমত আৰু আমি এনেও আমাৰ এটা ফিল হৈ আছে যে কোভিডৰ পিছৰ পৰা কোভিড ইনজেকশ্যন লোৱাৰ পিছৰ পৰা আমি অলপতে ভাগৰি গৈছোঁ অশ্বগন্ধা সৰি নামটো খুব কমন নাম হয় আপুনি 1 কাপ গাখীৰ লওক 2 চামুচ অশ্বগন্ধা পাউডাৰ মিক্স কৰি দিনত দুবাৰকৈ খাওক দশমূল কোৱাট 50 ml খাওক চিধা ৰিজাল্ট একো ভিটামিন খাব নালাগে আৰু লগত আমলখি খাওক যি পৰিমাণ শুকান হ'লে শুকান খাওক কেঁচা হ'লে কেঁচা খাওক বা চিৰাপ পায় আজিকালি চিৰাপ পায় হয় ডাঙৰীয়া আপুনি নিশ্চয় ছাৰৰ পৰামৰ্শখিনি পালে আৰু মই পুনৰবাৰ কৈ দিওঁ সকলোৰে সুবিধাৰ্থে যদিহে আপোনালোকে আমাৰ এই অনুষ্ঠানটো পুনৰ চাব বিচাৰে ছাৰৰ পৰামৰ্শখিনি শুনিবলৈ বিচাৰে আমি দুখিত যে আমাৰ টেলিভিশ্যনত পুনৰ সম্প্ৰচাৰ নহয় যিহেতু এইটো পোনপটীয়া অনুষ্ঠান আমি আপোনালোকৰ ফোন সংগ্ৰহ কৰোঁ ফোন লওঁ গতিকে পুনৰ সম্প্ৰচাৰ কৰিবলৈ আমাৰ কিছু কাৰিকৰী অসুবিধা কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে প্ৰথম খবৰৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলত উপলব্ধ হ'ব আপোনালোকে গৈ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো পুনৰ চাব পাৰিব ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব আমি আৰু বহু কথা পাতিবলগীয়া আছে কথা পাতি যাম কিন্তু চমু বিৰতি লৈছোঁ ঠিক আছে বঢ়িয়া একদম আপুনি এক্সপাৰ্ট আছে বঢ়িয়া নাই এইটো পাব্লিকৰ মাজত এৱাৰনেছ কৰিব লাগে নহ'লে দামী ঔষধ খাই থাকি একো লাভ নাই হয় ছাৰ আমি আমাৰ কাষে পাজে থকা ইমান ঔষধ আছে আমি সেইবিলাকক কেতিয়াও গুৰুত্ব নিদিওঁ
বাকি হে দামী ঔষধ বিচাৰি ফুৰো ব্ৰংকিয়াল এজমা সুধিব মই স্যাৰ আপোনাৰ এটা পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব গৰম পানীত হেৰি আদা মিহলি কৰি খোৱাটো তাৰ ৰিজাল্ট চাওক মোৰ স্যাৰ পায়খানাটো ক্লিয়াৰ নহয় তাতে আগতে মানে সেই ইণ্ডিয়ান টয়লেটত পায়খানা কৰা আজিকালি ৱেষ্টাৰ্ণত কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ মানে ক্লিয়াৰ নোহোৱা হৈ গৈছে হৰিতকি খাওক 2 চামুচ ৰাতি গৰম পানী দি খাই থকা শিলিখাটো হয় আৰু ভোক লাগিবৰ কাৰণে ভোক নালাগে কেতিয়াবা ভোক লাগিবৰ কাৰণে কি খাব হৰিতকি কাম দি দিব শিলিখা খালে হৈ যাব হয় শিলিখা খাবলৈ দিছে বাইদেউ ছাৰে শিলিখা খালে আমাৰ ভোক বৃদ্ধি হয় বেছি হয় এজমাৰ মোৰ ভাল মেডিচিন আছে সুধিব পাৰে এজমাৰ ট্ৰিটমেণ্ট নাইতো এলোপেথিকত কোনো ট্ৰিটমেণ্ট নাই এজমা আৰু ডায়েবেটিছৰ ওপৰত এবাৰ অকণমান সুধোঁ অ'কে আগত ঔটেঙা বিনা পইচাত পাইছিলে আজিকালি এতিয়াতো 25 টকা এটা ঔটেঙাত হয় ঔটেঙা কত পই গেলিয়ে থাকে হয় এতিয়া নাপায় হয় সহজলভ্য বস্তুবিলাকক ছাৰ আমি গুৰুত্ব নিদিওঁ নহয় এইটো ইমান ফেমাছ হৈ গৈছে ফৰেইন কাণ্ট্ৰিটো ইয়াক মই প্ৰেজেণ্ট কৰিছিলোঁ হয় ডায়েবেটিছৰে আৰম্ভ কৰিম এবাৰ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমি কথা পাতি আছোঁ আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পৰামৰ্শৰ ওপৰত আৰু আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা ছাৰ আৰু ছাৰে ইতিমধ্যে আমাক যথেষ্ট পৰামৰ্শ দিছে আমি সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে কি কৰিব লাগিব আৰু এই ভয়ংকৰ গৰমত আমি কেনেধৰণে আমাৰ শৰীৰটোক ঠাণ্ডা কৰি ৰাখিব পাৰোঁ এই সন্দৰ্ভতো আমাক ছাৰে যথেষ্ট পৰামৰ্শ দি আছে ছাৰ মই দুটা বিশেষ বৰ্তমান হততে দেখা পোৱা ডায়েবেটিছৰ সমস্যা আৰু এজমাৰ উশাহ নিশাহৰ সমস্যা যথেষ্ট ভোগা পৰিলক্ষিত হৈছে আমি দেখা পাইছোঁ সেই দুটা বিষয়ৰ ওপৰত আমি কিছু কথা পাতিম কিন্তু এটা ফোন আছে লাইনত আমি ফোনটো লৈ লৈছোঁ ঠিক আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই শিৱসাগৰ জিলাৰ কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মোৰ ল'ৰাটোৰ বয়স হৈছে 18 বছৰ হয় শুনি আছোঁ কৈ যাব তাৰমানে বয়স হৈছে 18 বছৰ তাৰমানে তাৰ চুলিবিলাক পকিছে তাৰমানে পকি গৈছে চুলি পকি গৈছে বয়সটো যথেষ্ট কম আৰু বেলেগ কিবা সমস্যা আছে নেকি তেওঁৰ স্বাস্থ্যজনিত নাই কিবা মেডিচিন খাই থাকিবলগীয়া হয় একো খোৱা নাই বৰ্তমান মানে এনে হৈছে অ'কে ছাৰ তেখেতৰ যথেষ্ট কম 18 বছৰ বয়সতে চুলি পকা ষ্টাৰ্ট হৈছে কিহৰ কাৰণে হৈছে আৰু ইয়াৰ পৰিত্ৰাণৰ উপায় কি চুলিখিনি একজেক্ট কষ্টটো গম পোৱা টান তথাপিও খুব বেছি হয়তো কেমিকেল শ্যাম্পু ব্যৱহাৰ কৰে সেইটো বন্ধ কৰিব লাগিব আৰু ৰাতি ত্ৰিফলা হ'ল আমলখি শিলিখা ভমৰা 1 কাপ পানী ভিজাই থৈ দিব লাগে ৰাতিপুৱা ঘুটি লৈ সেই পানীটোৰে মূৰটো ধুব লাগে বা ভিজাই ৰাখিব লাগে আধা ঘণ্টামান ডেইলি কৰক যিকেইডাল পকিলেতো হয়তো ব্লেক নহ'ব বাকীবিলাক ঠিক কৰি ৰাখিব পাৰিব বাকীবিলাক কলা হৈ থাকিব আৰু ফাষ্ট ফুড বেছি খাব নালাগে ফাষ্ট ফুড বেছি খাব এইটো কৰকশ্যন দেখা যাওক প্ৰিভেণ্ট হৈ যাব হয় ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে যিহেতু যথেষ্ট কম বয়সতে তেওঁৰ চুলি পকিছে আৰু একজেক্ট কাৰণটো ধৰিব পৰা নাযায় আপুনি যেতিয়া সন্মুখত দেখা পোৱা যায় পেচেণ্টগৰাকী বা ৰোগীগৰাকী তেতিয়াহে গম পোৱা যায় যে সমস্যাটোনো কি হৈছে গোটেইখিনি তথাপিতো ছাৰে ইতিমধ্যে পৰামৰ্শ এটা দিছে ত্ৰিফলা ব্যৱহাৰ কৰাৰ কথা কৈছে ৰাতি তিয়াই থৈ ৰাতিপুৱা আপোনালোকে চুলিখিনি ভিজাই আধা ঘণ্টামান ৰখাৰ পিছত ধুই দিব পাৰে আৰু খোৱাৰ কথা কৈছিলে কিবা খোৱাৰ পৰামৰ্শ দিব কিবা আমলখি খাব পাৰে নিশ্চয় যি কি নহওক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই লখিমপুৰৰ কৈছিলোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ কি জানিব বিচাৰিছে মোৰ মা মানে এটা পেটৰ বিষ আছিলে আগৰ পৰা সৰু হৈ থকাৰ পৰা মা মানে এটা পেটৰ বিষ আছে
পেটৰ বিষটো মানে দেখাই বাৰে বাৰে গেছ বুলি কয় আৰু ঔষধ খোৱাৰ লগে লগে মাক খুব লেট্ৰিন হয় মাৰ বয়সটো এতিয়া কিমান হৈছে মাৰ এতিয়া বৰ্তমান 56 মান হৈছে 56 হয় এই সমস্যাটো কেতিয়াৰ পৰা হৈ আছে তুমি তোমাৰ বয়সটো কিমান বুলি ক'লা মোৰ মানে মোৰ 6-7 বছৰৰ পৰা হৈ আছে কমেও মাৰ এতিয়া 30 বছৰমান হ'ল চাগে 30 বছৰ ধৰি এই সমস্যাটো তেওঁ আক্ৰান্ত হৈ আছে বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি তেওঁ খুব মূৰ ঘূৰাই থাকে আৰু কিবা ডায়াবেটিস প্ৰেছাৰ এনেকুৱা প্ৰেছাৰটো তেওঁ ল' প্ৰেছাৰ হয় প্ৰেছাৰ তেওঁ ল' প্ৰেছাৰ ওকে কেইবাটাও সমস্যা আছে তেখেতৰ স্যাৰ তেখেতৰ মাকৰ আজি প্ৰায় 30 বছৰ ধৰি এটা সমস্যা যে পেটৰ বিষৰ সমস্যা আৰু দেখুৱালে চিকিৎসকে গেছ বুলি কয় আৰু গেছৰ যি ঔষধ খায় সেই ঔষধ খালে তেওঁৰ খুব মতে লুজ মোচন হয় তাৰ উপৰিও তেখেতৰ মূৰৰ বিষ আছে আৰু ল' প্ৰেছাৰ আছে বয়স তেখেতৰ 56 বগা কোমোৰা বগাৰ যেটো ছাল কোমোৰা বুলি কয় পকাটোৰ হেতুৰ যদি কেঁচা ৰস উলিয়াই খাব পাৰে খাওক আৰু নহলে সবজি বনাই খাওক আৰু এবাৰ আহি মোক লগ ধৰক হয় এবাৰ আহি কিয় ইমান বছৰটো নালাগে হয় ইমান বছৰ গেছৰ হলেতো ইমান দিন নাথাকে আৰু আদা দিয়া পানী খাওক এই দুটা বস্তু কৰক যদি নকমে 10-15 দিনৰ ভিতৰত তেতিয়াহলে আপুনি এবাৰ আহি মোক লগ ধৰিলে বেছি উপকৃত হ'ব হয় ইতিমধ্যে ছাৰে পৰামৰ্শটো দিছে যে বগা কোমোৰা তেওঁলোকে ৰস উলিয়াই খাব পাৰে নহলে সিজাইও সবজি বনাই খাব পাৰে আৰু 10-15 দিন এই কামটো কৰক সমান্তৰালকৈ যদিহে সুস্থ নহয় তেনেহলে এবাৰ ছাৰক লগ কৰিব পাৰে মই অনুষ্ঠানৰ শেষত ছাৰৰ ঠিকনাটো দি দিম ছাৰক ক'ত লগ পাব সেই ঠিকনাটো দি দিম গতিকে ছাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব যি কি নহওক ছাৰ আমি যেহেতু এজমা আৰু ডায়াবেটিছৰ ওপৰত কথা পাতিম বুলি কৈছিলোঁ য'ত আজিকালি প্ৰায় দেখা পোৱা যায় প্ৰায় প্ৰত্যেকৰ ঘৰতে ডায়াবেটিছৰ পেচেণ্ট এগৰাকী আছে এই ডায়াবেটিছৰ সমস্যাটো আচলতে অত্যাধিক চুগাৰ হোৱাৰ কাৰণে বৃদ্ধি হোৱাৰ কাৰণেটো ডায়াবেটিছ হয় বুলি আমি গমেই পাওঁ ইয়াৰ পৰিত্ৰাণ কি আমি কেনেধৰণে আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰত কিবা ওলাইছেনে যাৰ জৰিয়তে আমি আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে আমি ডায়াবেটিছ কমপ্লিটলি নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা নিৰাময় কৰিব পাৰোঁ হয় ভাল কোৱেশ্চন ডায়াবেটিছটো WHO ইণ্ডিয়াক পৃথিৱীৰ কেপিটেল বুলি ডিক্লেয়াৰ কৰিছে আৰু ইনচুলিন আছে অৰেল হাইপোগ্লাইচেমিক মেডিচিন আছে কিন্তু আপুনি যদি পৃথিৱীত চাই ডায়াবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে গ্ৰাফটো বৃদ্ধি পাই আছে সেইকাৰণে WHO এতিয়া জোৰ দিছে বনৌষধিৰ ওপৰত কেনেকৈ কাৰণ বনৌষধি আছে আপুনি লং টাৰ্ম যদি খাই থাকে সাইড এফেক্টবিলাক কম হয় কেনেকৈ কন্ট্ৰোল কৰিব পাৰি আৰু আমি গৱেষণা কৰিছো মোৰ ষ্টুডেণ্টটো মই ঢাকা বাংলাদেশ ইউনিভাৰ্চিটিত ৰাখিছোঁ বিভিন্ন প্লেন ৰিচাৰ্চ কৰিছোঁ ইয়াতো আমি কৰিছোঁ ঔটেঙা যিটো নেকি ডাইলেনিয়া ইণ্ডিকা এলিফেণ্ট আপেল বুলি কয় কাৰ্ডিঅ' প্ৰটেক্টিভ কাৰণ ডায়াবেটিছ হ'লে আপোনাৰ হাৰ্ট প্ৰব্লেম হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে ঔটেঙা খালি কাৰ্ডিঅ' প্ৰটেক্টিভ ইয়াক যদি আমি কেঁচা অৱস্থাত কেঁচা ৰস যদি খাওঁ 50 ml টুৱাইচ ডেইলি ই ব্লাড চুগাৰটো কণ্ট্ৰোল কৰি ৰাখিব কাৰণ অলপ ডাঙৰ হৈ যোৱাৰ পিছত তাৰ ৰস ওলোৱা টান তেতিয়া আমি বইল কৰি খাব দিওঁ বইল কৰি এগিলাচ দুপৰীয়া ভাত খাওঁতে ৰাতি ভাত খাওঁতে খাব দিওঁ বা নহ'লে পাউডাৰ কৰি আজিকালি পাউডাৰো পায় 25 গ্ৰাম ডিভাইডেড ড'জেছ দুবাৰ খাব দিয়া যায় বিফৰ লাঞ্চ এণ্ড ডিনাৰ আপোনাৰ চুগাৰ বিভিন্ন ধৰণৰ আপুনি তুলসী পাত খায় ইও চুগাৰ লেভেলটো কমাই ৰাখিব কিন্তু এনেকুৱা নহয় যে বোলে মই ইনচুলিন 15 ইউনিট কৈ লৈ আছোঁ আজিৰ পৰা মই ইনচুলিন বন্ধ কৰি দিম ঔটেঙাই খাইছোঁ এনেকুৱা নহয় যদি আগৰ পৰা লোৱা নাই বেলেগ কথা যদি লৈ আছে লৈ থাকক গ্ৰেজুৱেলি আপুনি ইয়াৰ পৰিত্ৰাণ পাব হয় ড'জ কমাই পৰিত্ৰাণ পাব স্যাৰ এটা আমি লাষ্ট কল এটা লৈ লওঁ তেখেতে লাইনত আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হয় আমি শুনি আছো আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আচ্ছা মই মংগলদৈ কলাগাঁৱৰ পৰা কৈছো হয় ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে মোৰ মিছেছৰ মানে ডায়াবেটিক ফৰ্ম হৈছে ডায়াবেটিছ হৈ আছে আৰু কিবা
মানে এলাৰ্জি হয় লগত ডায়াবেটিছ সমান্তৰালকৈ তেওঁৰ এলাৰ্জি আছে নহয় জানো হয় হয় কেতিয়াৰ পৰা হৈ আছে তেওঁৰ মোটামুটি 2 বছৰমান হ'ল ওকে আমি ইতিপূৰ্বে আপুনি কলটো যেতিয়া লাইনত আছিলে তেতিয়া আমি ডায়াবেটিছ চিকিৎসাৰ ওপৰত কথা পাতিছিলোঁ ছাৰে ধুনীয়াকৈ পৰামৰ্শ দিছে সেই কথাখিনি পুনৰ এবাৰ আপুনি শুনি ল'ব আৰু আমাৰ অনুষ্ঠানটো শুনিবলৈ ক'ত যাব লাগিব মই পুনৰ কৈ আছোঁ আপুনি অনুষ্ঠানটো চাই থাকক এলাৰ্জিৰ ওপৰত ছাৰ কিবা এটা ক'ব নেকি এইটো হয়তো সুগাৰটো কণ্ট্ৰল নাই বা কিবা ঔষধ খাই আছে তাৰে কমপ্লিকেশ্যন বা সুগাৰটো কণ্ট্ৰল নহ'লেও তাৰ কমপ্লিকেশ্যন হয় আপুনিতো মই ক'লেও ঔটেঙা খাওক লগত গুৰুচি খাওক আৰু হালধি খাওক কেঁচা হালধি গাখীৰত মিক্স কৰি খাওক এই প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু যদি নহয় আপুনি আহি মোক লগ ধৰিব লাগিব নিশ্চয় হয় হয় উপকৃত হ'ব ছাৰে ইতিমধ্যে ডায়েবেটিছৰ সম্পৰ্কে আমি কথা পাতিছিলোঁ ছাৰে ডায়েবেটিছৰ চিকিৎসাৰ ওপৰত তেওঁ নিজে ৰিচাৰ্চ কৰিছে ঔটেঙাৰ ওপৰত ৰিচাৰ্চ কৰিছে আৰু তাৰ পৰা তেওঁ প্ৰমাণ পাইছে ডায়েবেটিছ চিকিৎসা নিয়ন্ত্ৰণ কৰিব পাৰি নিৰাময় কৰিব পাৰি গতিকে আমি আশা কৰিছোঁ যে সকলোৱে এই ছাৰৰ এই কথাখিনিৰ জৰিয়তে উপকৃত হ'ব কাৰণ ৰাজ্যত বৰ্তমান যথেষ্ট সংখ্যক বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা গতিকে ঘৰতে উপলব্ধ নিজৰ বাৰীখনতে উপলব্ধ এইসমূহ আমাৰ ফল আমি যিসমূহ খাওঁ সেইখিনি বস্তু খাই যদি আমি চিকিৎসা ভাল পাব পাৰোঁ আমাৰ স্বাস্থ্যটো যদি সুস্থ কৰি ৰাখিব পাৰোঁ তেনেহ'লে আমি ব্যৱহাৰ কৰি নেচাওঁ কিয় আৰু যদি আপোনালোকে অধিক কিবা জানিব বিচাৰে তেনেহ'লে ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে ছাৰ মই অনুষ্ঠান সামৰিব লাগিব সামৰাৰ আগতে আপোনাক ক'ত লগ পাব আমাৰ দৰ্শকসকলে সেই কথাটো মই এবাৰ আপোনাৰ মুখেৰে জানিব বিচাৰোঁ আচ্ছা ৰাতিপুৱা আহিলে মোৰ ঘৰত পাব ঘৰত চেম্বাৰ আছে 10 বজাৰ পৰা 12 বজালৈ থাকোঁ চেনিকুঠি কে ভট্ট ৰোড হাউচ নম্বৰ 52 চেনিকুঠি কে ভট্ট ৰোড হাউচ নম্বৰ 52 সোমবাৰৰ পৰা শনিবাৰ আৰু ইভিনিং পাব আয়ুৰ্বেদিক ফাৰ্মাচী SRCB ৰোড টকোবাৰী পুৰণা কেলভিন চিনেমা হলৰ ওচৰত তাত ইভিনিং 5 to 7 আৰু ৰবিবাৰে 10 to 12 পাব মোক তাতে লগ ধৰি ল'ব আৰু মোৰ নাম্বাৰটো লাগে যদি নিশ্চয় আপুনি কৈ দিয়ক এবাৰ নাম্বাৰটো দিয়াই দিওঁ কিন্তু দৰকাৰ পৰিলে ফোন কৰিব নকৰিব 9886403601 নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপুনি আমাক এঘণ্টা সময় দিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আৰু ময়ো কিছু কথা জানিলোঁ নিশ্চিতভাৱে মোৰ দৰে আমাৰ দৰ্শকসকলো যথেষ্ট উপকৃত হৈছে কাৰণ আমাৰ ঘৰখনৰ দাঁতি কাষৰত থকা বস্তুৱে আমি নিজৰ স্বাস্থ্যটো কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ আপোনাৰ পৰা আজি যথেষ্টখিনি পৰামৰ্শ পালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ পৰৱৰ্তী সময়ত আপোনাক পুনৰ আমি অনুষ্ঠানত লগ পাম আৰু দৰ্শকসকলক এই মুহূৰ্ততে জনাই দিওঁ যে আজি যি আমি অনুষ্ঠান কৰিলোঁ আমাৰ আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত যিখিনি কথা আমি আলোচনা কৰিলোঁ এই কথাখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে ছাৰৰ পৰামৰ্শখিনি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মই পুনৰ জনাইছোঁ যিহেতু আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় ৰিটেলিকাষ্ট নহয় আমাৰ যিহেতু পোনপটীয়া অনুষ্ঠান আপোনালোকৰ ফোন আমি ল'ব লাগে গতিকে কিছু কাৰিকৰী অসুবিধা আছে আৰু এই অনুষ্ঠানটো শেষ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই ডক্টৰছ অন কল অনুষ্ঠানটো আপলোড কৰা হ'ব উপলব্ধ হ'ব আপোনালোকে ছাৰৰ পৰামৰ্শখিনি আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰিব আপোনালোকে ইমানখিনি ফোন কৰাৰ কাৰণে আপোনালোকে আমাক এনেকৈ মৰম দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰি অহা সপ্তাহত পুনৰ বুধবাৰ আৰু শুক্ৰবাৰে আপোনালোকক লগ পাম এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24/7 ধন্যবাদ